ৰূপহীত অগপৰ বিশাল যোগদান সভা চামগুৰি সমষ্টিত কংগ্ৰেছৰ ব্যাপক খহনীয়া প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপলৈ দাপনি মেলিছে। যোৱা উপ নিৰ্বাচনত চামগুৰি সমষ্টিত বিজেপিক জয়ী কৰোৱাত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰা মজিবুৰ ৰহমানক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰে মণিমাধৱ মহন্তই। লগতে মণিমাধৱ মহন্তই মজিবুৰ ৰহমানক ভৱিষ্যতে অগপ দলক লৈ অযথা মন্তব্য নকৰাৰ বাবে আইনৰ আশ্ৰয় লোৱাৰ সকিয়নি প্ৰদান কৰে। চামগুৰি সমষ্টিৰ ৰূপহীৰ মজলীয়া বিদ্যালয়ত বিশাল যোগদান সভা অনুষ্ঠিত হয়। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ এতিয়া খেলাৰ বয়স আৰু খেলাৰ পথাৰত যাব লাগে বুলি মন্তব্য কৰে মহিলা সভানেত্ৰী আঞ্জুমা বেগমে। প্ৰায় ৫ শতাধিক সংখ্যালঘু জনতাই আনুষ্ঠানিকভাৱে যোগদান কৰে অগপত। অসম গণ পৰিষদ দলৰ নেতা মণিমাধৱ মহন্তৰ উপস্থিতিত এই বিশাল যোগদান সভা অনুষ্ঠিত হয়। পুনৰ জনাইছোঁ, ৰূপহীত অগপৰ বিশাল যোগদান সভা চামগুৰি সমষ্টিত কংগ্ৰেছৰ ব্যাপক খহনীয়া প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে একেদিনাই দল ত্যাগ কৰি অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা উপ নিৰ্বাচনত চামগুৰি সমষ্টিত বিজেপিক জয়ী কৰোৱাত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰা মজিবুৰ ৰহমানক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰে মণিমাধৱ মহন্তই। এই মুহূৰ্তত মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম কথা, আপোনালোক সকলোকে সমাজৰ অত্যন্ত প্ৰহৰী হৈ আপোনালোকে কাম কৰি আছে। মই চামগুৰি ৰূপহীৰ আটাইকেইগৰাকী উপস্থিত থকা সাংবাদিকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চামগুৰি সমষ্টিটো জানে, অসম গণ পৰিষদত এসময়ত দুৰ্গ আছিলে। ইয়াৰ পৰা আমাৰ বিধায়ক জিকিছিলে। মিত্ৰতাৰ সূত্ৰে উপ নিৰ্বাচনত এই সমষ্টিটোত আমাৰ যুৱ নেতা দীপৰঞ্জন শৰ্মা বিজয়ী হৈছিল। নতুনকৈ গঠন হোৱা সমষ্টিটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে, যথেষ্ট বিশাল হ'ল। ৰূপহীৰ বহুত অংশ ইয়াত সোমাইছে। চামগুৰি সমষ্টিটো আজি সভাখনৰ জৰিয়তে আমি পুনৰ অসম গণ পৰিষদে বিচাৰিছোঁ। নহয়, চাওক, নগাঁও জিলাখনত আচলতে আমাৰ সমষ্টি আছিল ৮টা। পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 7টা হ'ল। এই 7টা সমষ্টিৰ পৰা 3 বা 4টা নিম্নতম আমি সমষ্টি বিচাৰিম। কিন্তু কোনকেইটা বিচৰা হয় আৰু সিদ্ধান্ত কোনকেইটাত উপনীত হয় সেই কথা মই আজিয়ে ক'ব নোৱাৰোঁ। কাৰণ দলৰ কেন্দ্ৰীয় নেতৃত্ব, বিজেপিৰ নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো বহি সিদ্ধান্তলৈ আহিব। কিন্তু আমি আমাৰ নিজৰ কাম কৰিব লাগিব। চামগুৰি সমষ্টিৰ নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলে তেওঁলোকৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে। জিলা সমিতি হিচাপে আমি আহি তেওঁলোকক উৎসাহ যোগাইছোঁ আৰু আগন্তুক দিনত ইয়াত নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলৰ সদায় তেওঁলোকক প্ৰাধান্য দিয়া হ'ব। দললৈ নতুনকৈ যোগদান কৰা সকলৰ আমি চাম আৰু এটা ভাল ছাৰ্ভে ৰিপৰ্টৰ ভিত্তিত ইয়াত মিত্ৰতাৰ সূত্ৰে যদি আমি সমষ্টিটো পাওঁ, তেতিয়াহ'লে আমি উপযুক্ত প্ৰাৰ্থী এজন আমি আগবঢ়াম। এটা দেখা পাইছো, যিহেতু চামগুৰি সমষ্টিৰ সভাপতি নেতা বুলি কয় মজিবুৰ ৰহমান, আজি আপোনালোক অসম গণ পৰিষদে অব্যাহতি দিছে, কি ক'ব? আচ্ছা, সেই নেতাজন আমাৰ দলত আচলতে যোগদান কৰিছিলে, নকৰা নহয়, কিন্তু আমি তেওঁক কোনো দায়িত্ব দিয়া নাছিলোঁ। তেওঁ অকৰ্তৃত্বশীল হিচাপে দলৰ কথা বতৰা যেতিয়া কৈ ফুৰিব, এই দল বিৰোধী নীতিৰ কাৰণে তেওঁক আজি আমাৰ ফালৰ পৰা দলৰ ফালৰ পৰা আজি প্ৰেম পত্ৰ দি তেওঁক বিদায় দিয়া হৈছে। ঠিক আছে। ব্ৰহ্মপুৰৰ পৰা আপুনি টিকেট বিচাৰিব নেকি? চাওক, আমি দলৰ দায়িত্বত আছোঁ। ব্ৰহ্মপুৰটো আমাৰ পুৰণা সমষ্টি, তাত শিপাও আছে, ভেটিও আছে, দলৰ ঘৰো আছে। সেইকাৰণে সেই সমষ্টিটো আমি পুনৰ বিচাৰিছোঁ আৰু কাক দিয়ে দলে সেইটো দলৰ সিদ্ধান্ত হ'ব।